হেনো এটা সময়ত আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে যেতিয়া এই গাঁওখনেদি পাৰ হৈ গৈছিল তেতিয়া তেওঁ এই গাঁওখনত যেতিয়া উপস্থিত হয় তেতিয়া হেনো বৰষুণে দেখা দিছিলে বৃষ্টি ইয়াতে পৰিছিলে আৰু তাৰ পিছত সেই সময়ত এই গাঁওখনৰ নাম আছিলে গৰুমাৰা গাঁও আৰু এই গাঁওখন পাৰ হৈয়ে তেওঁ মূলা গাঁও অভিমুখে যেতিয়া যাত্ৰা কৰি আছিলে গাঁওখন পাৰ হোৱাৰ লগে লগে যেতিয়া বৰষুণ কমি গ'ল তেওঁ সুধিলে এই গাঁওখনৰ নাম কি তেওঁ জানিব পাৰিলে যে এই গাঁওখনৰ নাম হেনো বৰখন গাঁও গৰুমাৰা গাঁও আৰু তেতিয়াই তেওঁ এই সিদ্ধান্তটো ল'লে যে এই গাঁওখনৰ নামাকৰণ ভুল হৈছে আৰু নতুনকৈ নামাকৰণ কৰা যাওক আৰু তেওঁ নাম দিলে বৰখন গাঁও আৰু সেই সূত্ৰে আজি দিনটো যদিও অলপ অসুবিধা হৈছে সকলোৰে কিন্তু এই গাঁওখনৰ নাম ৰাখি আমাৰ সকলোকে দেখা দিছে বাৰিষাৰ বৰষুণে সেইবাবে মই ভাবিছোঁ যে আজি দিনটো ভালেই নিশ্চয় মই যিহেতু এটা স্কিল বা এটা কৌশলৰ ওপৰত বিশেষ ধৰণে কাম কৰোঁ সেইটো লগত জড়িত হৈ আছে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ আটাইতকৈ বিশেষ অংশ আমাৰ শৰীৰটো সেইটো হৈছে ব্ৰেইনটো আমাৰ ব্ৰেইনটোৱে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ বুলি আমি মানি ল'ব পাৰোঁ গ্ৰহণ কৰিব পাৰোঁ কিয়নো বাকীবিলাক যিবিলাক আমাৰ অংশ আছে অংগ আছে সেই প্ৰত্যেকটো অংগই ব্ৰেইনৰ আমাৰ এই মস্তিষ্কৰ নিৰ্দেশনাত কাম কৰে সেয়া আমাৰ হাতখনেই হওক আমাৰ জিভাখনেই হওক বা যিকোনো আমাৰ ভৰি তাৰপিছত আঙুলি বা যিকোনো আমাৰ অংগই হওক সেইবাবে আমি এই ব্ৰেইনটোৰ কথা ভালদৰে জনাটো বহুতেই বেছি গুৰুত্বপূৰ্ণ বিশেষকৈ আমি নিজৰ জীৱনটোক কেনেধৰণে আগুৱাই লৈ যাব বিচাৰিছোঁ তাক লৈ যদি আমি চিন্তিত কাইলৈ যদি আমি ভালকৈ নিজৰ ভৰিৰ ওপৰত থিয় দিব বিচাৰিছোঁ নিজৰ এটা নাম ৰাখি জাতিটোৰ কাৰণে কিবা এটা কৰিব বিচাৰিছোঁ বা নিজৰ কাৰণেই যদি এটা চাকৰিয়ে বিচাৰিছোঁ বা এটা ব্যৱসায়ে কৰিব বিচাৰিছোঁ আটাইতকৈ আমাক যদি সহায় কৰে সেই অংগটো হৈছে আমাৰ ব্ৰেইনটো সেইবাবে এই ব্ৰেইনটোৱে মোক বহুত ৰোমাঞ্চিত কৰে এই ব্ৰেইনটোৰ কথা জানিবলৈ মই উৎসুক আৰু এই ব্ৰেইনটোৰ বিষয়ে মই কেইবাখনো কিতাপ কেইবাখনো গ্ৰন্থ মনোবিজ্ঞানীসকলে লিখা পঢ়িছোঁ আৰু তাত মই পঢ়িবলৈ পাইছোঁ যে আমাৰ ব্ৰেইনটো বিশেষভাৱে দুটা পাৰ্টত দুটা টাইপত আমি ডিভাইড কৰিব পাৰোঁ আমি এটা হৈছে আমাৰ যিটো একেবাৰে প্ৰিমিটিভ ব্ৰেইন আগৰে পৰা আমাৰ ক্ৰমবিকাশৰ লগে লগে এই ব্ৰেইনটো একেবাৰে আমি বান্দৰৰ পৰা এতিয়া মানুহ হোৱাৰলৈকে যিটো আমাক উদাহৰণ অলপ আগতে আমাৰ সুবক্তাগৰাকীয়ে দি থৈ গৈছে সেই তেতিয়াৰে পৰা সেই প্ৰিমিটিভ ব্ৰেইনটো প্ৰাচীন আমাৰ যিটো মস্তিষ্ক হয় সেই প্ৰাচীন মস্তিষ্কটোৱে কাম কৰি আহিছে এতিয়ালৈকে আছে এতিয়া সেই প্ৰাচীন মস্তিষ্কটোৰ লগতে আমাৰ ব্ৰেইনটোত এনেকুৱা কিছুমান বস্তু আছে যিখিনি এতিয়া আমাৰ ইমান বেছি প্ৰয়োজন নহয় যেনেকৈ হয়তো আপোনালোকে শুনিছে এপেণ্ডিক্সৰ কথা আমাৰ শৰীৰটোত এপেণ্ডিক্সটো আছে কিন্তু এপেণ্ডিক্সটোৰ প্ৰয়োজনীয়তা আজিৰ দিনত সিমান নাই কিয়নো আমি ঘাঁহ নাখাওঁ সেই ঘাঁহটো প্ৰচেছ কৰিবৰ কাৰণে আমাৰ এপেণ্ডিক্সৰ যিমান প্ৰয়োজনীয়তা আছে আমাৰ মানৱ শৰীৰটোত নাই ঠিক তেনেধৰণে আমাৰ এই ব্ৰেইনটো বহুত বেছি শ্বাৰ্প বহুত বেছি পাৱাৰফুল বহুতে কয় যে এজন মানুহ বেছি চোকা বা তেওঁৰ দক্ষতা বেছি আছে কিন্তু আচলতে যদি আমি এই ব্ৰেইনটোক ভালদৰে চাওঁ ভালদৰে ৰিচাৰ্চে এইটো কথা কৈছে যে আমাৰ প্ৰায়ে ব্ৰেইনবিলাক একেই ধৰণৰ কিন্তু পাৰ্থক্যটো তেনেহ'লে ক'ত আহে পাৰ্থক্যটো আহে আমি এই ব্ৰেইনটোক কিমান ভালদৰে বুজিছোঁ আৰু ইয়াক কিমান ভালদৰে কামত লগোৱাইছোঁ এইটো পাৰ্থক্যতে আমি বহুতেই পিছ পৰি যাওঁ কিছু সংখ্যকে পিছ পৰি থাকোঁ আৰু কিছু সংখ্যকে আগবাঢ়ি যায় যিসকলে আগবাঢ়ি যায় ভালদৰে ব্ৰেইনটোক ব্যৱহাৰ কৰি কৰ্মদক্ষতাৰে আগবাঢ়ি যায় তেওঁলোকক আমি সফল বুলি কওঁ আৰু তেওঁলোক আমাৰ সমাজখনৰ কাৰণে একোটা সম্পদ একোটা এছেট হৈ পৰে আৰু যি এই ব্ৰেইনটোৰ ইমানখিনি পাৱাৰ ইউটিলাইজ নকৰে বা উপলব্ধি কেতিয়াও নকৰে তেওঁলোকেই পিছ পৰি যায় বা তেওঁলোক আমাৰ জীৱনত আমাৰ সমাজখনৰ কাৰণে এটা লায়াবিলিটি হৈ পৰে এটা গধুৰ বোজা হৈ পৰে
সেইবাবে আমি এই ব্ৰেইনটোৰ কথা ভালদৰে জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ যাতে আমি আমাৰ জীৱনটোক কোন দিশে আগুৱাই লৈ যাব পাৰোঁ সেইটোৰ প্ৰতি আমি সজাগ হওঁ সচেতন হওঁ আৰু যেনেধৰণে মই ক'লোঁ আমাৰ এটা প্ৰিমিটিভ ব্ৰেইন আছে আৰু এটা আমাৰ লজিকেল আমাৰ যুক্তিযুক্ততাৰে চিন্তা কৰিব পৰা এটা ব্ৰেইন আছে আৰু সেই অংশটোৰ লগত জড়িত হৈ আছে আমাৰ প্ৰিফ্ৰণ্টেল কৰ্টেক্সটো এই প্ৰিফ্ৰণ্টেল কৰ্টেক্সটো আমাৰ এই কপালৰ এইখিনি অংশতে আছে সেইকাৰণে এইখিনি অংশত আমাৰ হিন্দু ধৰ্মটো ইমান বেছি গুৰুত্ব দিয়া হয় ফুটা ইত্যাদি দিলে আমি এইখিনিতে দিওঁ কিয় দিওঁ কিয়নো ইয়াতে আছে আমাৰ প্ৰিফ্ৰণ্টেল কৰ্টেক্সটো যাৰ দ্বাৰা আমি চিন্তা কৰিব পাৰোঁ সচেতনভাৱে বিবেচনা কৰিব পাৰোঁ এনালাইজ কৰিব পাৰোঁ বিশ্লেষণ কৰিব পাৰোঁ আৰু ভাল সিদ্ধান্ত এটাত উপনীত হ'ব পাৰোঁ কিয়নো আমাৰ এই সৰু ডাঙৰ যিবিলাক সিদ্ধান্ত আমি নিজৰ জীৱনত গ্ৰহণ কৰোঁ এই সিদ্ধান্তবিলাকে আমাৰ জীৱনটো গঢ়ে সৰু এটা সিদ্ধান্ত যে আমাৰ শিশুটিক কোনখন বিদ্যালয়ত নামভৰ্তি কৰাম সৰু এটা সিদ্ধান্ত যে আমাৰ শিশুটিয়ে অসমীয়া মাধ্যমত পঢ়িবনে ইংৰাজী মাধ্যমত পঢ়িব সৰু এটা সিদ্ধান্ত যে আমি ফুৰিবলৈ ক'লৈ যাম সৰু এটা সিদ্ধান্ত যে আমি ৰাতি ভাত খাম নে ৰুটি খাম এইবিলাক সিদ্ধান্তই যদি আমি যোগ দিওঁ একেলগে মিলি পেলাই আমাৰ জীৱনটো গঢ়ে সেইবাবে এই সিদ্ধান্তবিলাক আমি কেনেকৈ ল'ব লাগে আমি জনা উচিত আৰু এই সিদ্ধান্তবিলাকত উপনীত হোৱাত আমাক যেনেদৰে মই ক'লোঁ আটাইতকৈ বেছি সহায় কৰে আমাৰ প্ৰিফ্ৰণ্টেল কৰ্টেক্সটো কিন্তু আমাৰ যিটো প্ৰিমিটিভ ব্ৰেইন আছে সেই প্ৰিমিটিভ ব্ৰেইনটোত কিছুমান এনেকুৱা বস্তু আছে যিখিনিয়ে এই প্ৰিফ্ৰণ্টেল কৰ্টেক্সটোক ভালদৰে আমি ব্যৱহাৰ কৰাত কিছু অসুবিধা জন্মায় মই পোনপ্ৰথমে কৈয়ে লৈছোঁ যে এই ব্ৰেইনটো বহুত বেছি শ্বাৰ্প বহুত বেছি শক্তিশালী আৰু এক উৰ্বৰ ভূমিৰ দৰে মানে ইয়াত যিয়ে আপোনালোকে বীজ নুৰুৱক কিয় ই ধুনীয়াকৈ এই বীজটোক এটা বৃক্ষৰ ৰূপত আমাক দিবৰ কাৰণে ই সকলোখিনি ইয়াৰ ক্ষমতা আছে কিন্তু এই ভূমিখিনিত যে আগৰে পৰা কিছুমান এনে উদ্ভিদ আছে যিখিনি উদ্ভিদে হয়তো আমাক এই ভাল বৃক্ষজোপাক লালন পালন কৰাত অসুবিধা কৰে তেনেকুৱা কিছুমান উদ্ভিদ আছে আৰু এই উদ্ভিদখিনি এদিনতে মানে ডাঙৰ হোৱা উদ্ভিদ নহয় বহু আগৰে পৰা আছে এইটো প্ৰজন্ম যিটো আমি এতিয়া ব্ৰেইনটো আছোঁ আমি লৈ আছোঁ আমি ব্যৱহাৰ কৰি আছোঁ কিন্তু এই ব্ৰেইনটো আমাৰ বহু যুগৰে পৰা আমাৰ বহু আগৰ পূৰ্বজসকলৰ পৰা আমি এতিয়ালৈকে যিমানখিনি সময় যিটো সময়ত আমি আজি এই স্থানত আছোঁ তেতিয়ালৈকে ইয়াৰ ক্ৰমবিকাশ চলি আহিছে আৰু তেতিয়াৰে পৰা এই ব্ৰেইনটোত সেই কিছুমান বস্তু আছে যিখিনি হয়তো আজিৰ দিনত ইমান বেছি উপযোগী নহয় আজিৰ দিনত সেইসমূহ বস্তু আমাৰ জীৱনত উইডছ বা আমি যেতিয়া ধান ৰুওঁ কিছুমান এনেকুৱা কিছুমান উদ্ভিদ ওলায় যিবিলাক আমাৰ খেতিত প্ৰয়োজন নহয় তেনেকুৱা কিছুমান উদ্ভিদ হিচাপে আমাৰ জীৱনটোত আমাৰ ব্ৰেইনটোত সি গজি উঠিছে এটা প্ৰব্লেমটো এইটো হয় যে সেই পুৰণা উদ্ভিদবিলাক যিখিনি বন অলাগতিয়াল বন হিচাপে আছে সেইখিনি উঠাই আনি নতুন বস্তু ৰোপণ কৰাত এটা নতুন এজোপা বৃক্ষ ডাঙৰ দীঘল কৰাত আমাৰ বহুত অসুবিধা হয় আৰু সেই পুৰণা যিখিনি বস্তু যিখিনি উদ্ভিদৰ কথা কৈছোঁ সেইখিনি হৈছে আমাৰ এক ধৰণৰ পেটাৰ্ণ আমি কেনেকৈ ব্যৱহাৰ কৰোঁ ধৰি লওক আপোনাক উচতনিমূলক কিবা এটা কথা কোনোবাই ক'লে আপোনাক অকণ বেয়াকৈ ক'লে লগালগে উঠি গ'ল নহয় আপোনাৰ খংটো উঠেনে আৰু খংটো আমি একেবাৰে কণ্ট্ৰল কৰিব নোৱাৰা যেন অনুভৱ হয় এই মানুহজন এনেইতো ভালেই কিন্তু খং উঠিলে বেয়া আৰু যিটি কৈ পায় প্ৰায়ে আমি কওঁ হয়নে আৰু তাৰ দ্বাৰা আমি মানুহৰ প্ৰতি জাজমেণ্টছ লওঁ আমাৰ পৰিচয়টো তাৰে পৰা বিল্ড হয় এই যে আৱেগবিলাক আমাৰ আহে আৱেগবিলাক কিছুমান ভাল আছে কিছুমান আৱেগ বেয়াও আছে যেনে কিছুমান আৱেগ খং ৰাগ দম্ভ